নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাম নতুনকৈ ওলোৱা কেইটামান ভেকেন্সিৰ বিষয়ে। আপোনালোকে যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰি দিব পাৰিব। সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। কিন্তু তাৰ আগতে মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰিম, এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব। যেতিয়া মই ইনফৰ্মেটিভ ভিডিঅ'সমূহ আপলোড কৰিম আপোনালোকৰ ওচৰত নটিফিকেশ্যনটো আহি যাব। এইটো ভিডিঅ'ত মই আপোনালোকক দেখাম আজি ওলোৱা নতুনকৈ কেইটামান ভেকেন্সিৰ বিষয়ে আৰু এই ভেকেন্সিকেইটা গুৱাহাটীতে পোষ্টিং হ'ব। যদি আপোনালোক এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় এপ্লাই কৰি দিব পাৰিব। সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। প্ৰথম যোনটো ভেকেন্সিৰ বিষয়ে মই আপোনালোকক দেখাবলৈ গৈ আছোঁ সেইটো হৈছে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেৰ ফালৰ পৰা আৰু দ্বিতীয় ভেকেন্সিটো আহিছে নেশ্যনেল ছায়েন্স মিউজিয়াম। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেৰ ফালৰ পৰা ইয়াতে পাৰ্ট টাইম কণ্ট্ৰেকচুৱেল টিচাৰ বিচাৰিছে ৰেলৱে হায়াৰ ছেকেণ্ডেৰী স্কুল ইন মালিগাঁও গুৱাহাটীত। আৰু মই আপোনালোকক এটা ডিটেইলছ দেখাই যাওঁ কি ভেকেন্সিজ আহিছে। প্ৰথম যোনটো ভেকেন্সি হৈছে সেইটো পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ভেকেন্সি ফিজিকেল এডুকেশ্যন আৰু জিঅ'গ্ৰাফিৰ কাৰণে বিচাৰিছে। চেলাৰী 27,500 পাৰ মান্থ আৰু মাষ্টাৰ্ছ ডিগ্ৰী প্লাছ BEd অৰ ইকুইভেলেণ্ট বিচাৰিছে। টিচিং প্ৰফিচিয়েঞ্চি ইন ইংলিছ ৰিকুৱাৰ্ড। নেক্সট যোনটো হৈছে ট্ৰেইন গ্ৰেজুৱেট টিচাৰ হিন্দী আৰু ফাইন আৰ্টছৰ কাৰণে আহিছে এই ভেকেন্সিটো। 26,250 rupees per month salary হ'ব। ইয়াতে বিচাৰিছে গ্ৰেজুৱেট। ইয়াতে এজ লিমিট 18 পৰা 65 ইয়াৰ্ছৰ ভিতৰত হ'লে আপোনালোকে এলিজিবল হ'ব এপ্লাই কৰিবলৈ। জব লোকেশ্যন হ'ব মালিগাঁও গুৱাহাটী আৰু ৱৰ্ক ইন ইণ্টাৰভিউ হ'ব। ইয়াতে কোনো ৰিটেন টেষ্ট নহয়। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেৰ অফিচিয়েল ৱেবছাইট আছে www.nfr.indianrailways.gov.in। এইটোত গৈ পেলাই আপোনালোকে এপ্লাই কৰিব লাগিব। ইয়াতে আপোনালোকে ডকুমেণ্টছখিনি স্কেন কৰি পেলাই আপলোড কৰিব লাগিব, যেনে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, ID প্ৰুফ, এই সকলোখিনি আপোনালোকে প্ৰথমতে কম্পিউটাৰটোত স্কেন কৰি পেলাই তাতে আপলোড কৰি ল'ব আৰু তাৰপিছতে আপোনালোকে এপ্লিকেশ্যনখনৰ লগত সেইখিনি এটেচ কৰি দিব। ৱৰ্ক ইন ইণ্টাৰভিউ আছে 1 আগষ্টত হ'ব। 9:30 ৰিপৰ্টিং টাইম দিছে আৰু ভেন্যু হৈছে পাৰ্চনেল ডিপাৰ্টমেণ্ট NFR হেডকোৱাৰ্টাৰ মালিগাঁও। কৈছে ব্ৰিং অৰিজিনেল ডকুমেণ্টছ প্লাছ ফটোকপিজ। SC/ST কেণ্ডিডেট মাষ্ট ছাবমিট আ কমিউনিটি চাৰ্টিফিকেট। এইখন হৈছে অফিচিয়েল ৱেবছাইটখন। ইয়াতে এইটো নটিফিকেশ্যনটো আহিছে। নটিফিকেশ্যন ফৰ ৱৰ্ক ইন ইণ্টাৰভিউ ফৰ দ্য এংগেজমেণ্ট অফ পাৰ্ট টাইম স্কুল টিচাৰ্ছ এনুৱেল বেচিছ এট ৰেলৱে স্কুলছ আণ্ডাৰ NFR হেডকোৱাৰ্টাৰ মালিগাঁও। যোনটো এপ্লিকেশ্যন ষ্টাৰ্ট ডেট হয় এইটো 18 জুলাইত ষ্টাৰ্ট হৈছে আৰু এইটো 31 জুলাইলৈকে হ'ব। আৰু ডেট অফ ইণ্টাৰভিউ এইটো কৈছে 1 তাৰিখ, যোনটো মই অলৰেডি মেনশ্যন কৰিছোঁ। এইটোত দিছে টাইম আৰু এইখিনি এবাৰ দিছে এপ্লাই অনলাইন ক্লিক হিয়াৰ অনলাইন এপ্লিকেশ্যনৰ কাৰণে। আৰু এইখিনি এবাৰ আপোনালোকে পঢ়ি চাই ল'ব ডিটেইলছখিনি। এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন, যোনখিনি মই অলৰেডি কৈ দিছোঁ। এইখিনি এবাৰ আপোনালোকে চাই ল'ব পঢ়ি পেলাই। যদি আপোনালোকৰ এলিজিবিলিটি মিলে আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এই পষ্টকেইটাৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। এইখন এপ্লিকেশ্যন ফৰ্মেটখন দিছে এইখন। ইয়াৰ পিছত নেক্সট যোনটো ভেকেন্সিৰ বিষয়ে মই আপোনালোকক জনাবলৈ গৈ আছোঁ সেইটো আহিছে নেশ্যনেল ছায়েন্স চেণ্টাৰ গুৱাহাটীৰ ফালৰ পৰা। আৰু ইয়াতে 7টা ভেকেন্সি ওলাইছে। এক্সিবিশ্যন এছিষ্টেণ্ট, এডুকেশ্যন এছিষ্টেণ্ট টেকনিচিয়ান আৰু 1 অফিচ এছিষ্টেণ্টৰ পোষ্ট। যোনটো প্ৰথম ভেকেন্সি হয় এক্সিবিশ্যন এছিষ্টেণ্ট এইটোত আপোনালোকৰ চেলাৰী থাকিব 29,200 পৰা 92,300। এইটো লেভেল 5ৰ চাকৰি হয়, প্লাছ আপোনালোকৰ ওচৰত আদাৰ এলাউঞ্চেছো থাকিব। আৰু টোটেল যোনটো পে' হ'ব পাৰ মান্থ সেইটো এপ্ৰক্সিমেটলি 68,000। সেইটো হ'ব এপ্ৰক্সিমেটলি 58,000 পাৰ মান্থ। ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে ফাৰ্ষ্ট ক্লাছ বেচেলাৰ্ছ ডিগ্ৰী ইন ভিজুৱেল ফাইন আৰ্টছ কমিউনিকেশ্যন। ইয়াতে যোনটো এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে সেইটো হৈছে ফাৰ্ষ্ট ক্লাছ বেচেলাৰ্ছ ডিগ্ৰী ইন ভিজুৱেল আৰ্টছ, ফাইন আৰ্টছ আৰু কমাৰ্চিয়েল আৰ্টছ। এজ লিমিট নট more than 35 years as on the last date of submission of application. Upper age limit is relaxation as per government rules. নেক্সট ওলাইছে এডুকেশ্যন এছিষ্টেণ্ট এটা ভেকেন্সি ওলাইছে 29,200 পৰা 92,300। ইয়াতে যোনটো পে' মেট্ৰিক্স থাকিব। টোটেল আপোনালোকৰ ইন হেণ্ড যোনটো চেলাৰী হ'ব around 58,060 rupees per month হ'ব। কোৱালিফিকেশ্যন বিচাৰিছে বেচেলাৰ্ছ ডিগ্ৰী ইন ছায়েন্স উইথ ফিজিক্স এণ্ড কম্বিনেশ্যন অফ এনি 2 ছাবজেক্ট। তাৰমানে ফিজিক্স আপোনালোকৰ লাগিব, লগতে কেমেষ্ট্ৰি, মেথমেটিক্স, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, এষ্ট্ৰনমি, জিঅ'লজি, ষ্টেটিষ্টিক্স আৰু কম্বিনেশ্যন বিচাৰিছে। নহ'লে বেচেলাৰ্ছ ডিগ্ৰী ইন ছায়েন্স উইথ কেমেষ্ট্ৰি
with any two subjects, zoology, botany, microbiology, environmental science, biotechnology, molecular biology from a recognized institute or university. Yet age limit not more than 35 years কৈছে তাৰপিছত থাৰ্ড যোনটো পোষ্ট ওলাইছে এইটো টেকনিচিয়ানৰ ভেকেঞ্চি ওলাইছে আৰু ইয়াতে নাম্বাৰ অফ পোষ্ট 4টা আছে ফিটাৰৰ আছে এটা কাৰ্পেণ্টাৰৰ দুটা আছে আৰু ইলেক্ট্ৰিকেলৰ দুটা আছে ইয়াতে যোনটো স্যালাৰি হ'ব টোটাল স্যালাৰি আপোনালোকৰ around 40,000 per month হ'ব আৰু ইয়াৰ কাৰণে আপোনালোকৰ মেট্ৰিক পাছ বা ক্লাছ 10 পাছ কৰাৰ পিছত ITI or equivalent বিচাৰিছে in the relevant discipline. Candidates must have 1 year experience after obtaining the certificate for course duration of 2 years and candidates obtaining certificate of 1 year course duration 2 years relevant experience after obtaining তাৰ মানে এটা যি সকলে 2 বছৰীয়া কোৰ্স কৈছে তেখেতলোকৰ এবছৰৰ work experience থাকিব লাগিব আৰু যি সকলে এবছৰীয়া কোৰ্স কৰি থৈছে তেখেতলোকৰ 2 বছৰীয়া work experience থাকিব লাগিব মানে total study plus work experience মিলে 3 years হলে আপোনালোকে এটো পোষ্টৰ কাৰণে এপ্লাই কৰিবলৈ এলিজিবল হ'ব তে ফৰ্থ নম্বৰ যোনটো ভেকেন্সি হয় এটো আছে অফিস অ্যাসিস্ট্যান্ট গ্ৰেড 3 এটা পোষ্ট আছে ইয়াটো স্যালাৰি 39,450 approximately হ'ব qualification higher secondary or its equivalent তাৰপিছতে candidate must qualify in typing test of 10 minutes duration with at least 35 words per minute in English or 30 words per minute in Hindi on computer correspondence to ekita 1500 পৰা 9000 কৈছে কি ডিপ্ৰেছন লাগিব বুলি কৈছে age limit not more than 25 years how to apply for science museum Guwahati recruitment ইয়াত আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব আৰু গুটে ডকুমেন্টছ কিনে আপোনালোকে প্ৰথমতে ৰেডি কৰি পেলাই ওয়েবসাইটটোত গৈ পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব এই পোষ্ট কিটাৰ কাৰণে যোনটো এপ্লাই কৰাৰ লাষ্ট ডেট হ'ব সেইটো হ'ব 31 জুলাই 35 জুলাই ভিতৰত আপোনালোকে এপ্লাই কৰি দিব পাৰিব এখন আছে অফিচিয়েল নটিফিকেশন খন ইয়াতে গুটে পোষ্ট কিটাৰ বিষয় দিয়া আছে তো এবাৰ আপোনালোকে পঢ়ি চাই ল'ব এখিনি যোনখিনি মই অলৰেডি কৈছোৱে এপ্লাই কৰাৰ আগতে এখিনি এবাৰ আপোনালোকে ভালকে পঢ়ি চাই ল'ব ইয়াতে কোৱালিফিকেশনৰ ডিটেইলছ খিনি দিয়া আছে এখন হৈছে অফিচিয়েল ওয়েবসাইটখন ইয়াত আপোনালোকে এপ্লাই কৰিব লাগিব অনলাইন যোনটো পোষ্টৰ কাৰণে যদি এক্সিবিশন এসিস্ট্যান্টৰ কাৰণে কৰে ইয়াতে আপোনালোকে অনলাইন এপ্লাই কৰিব ইয়াতে ডিটেইলছটো চাই ল'ব পাৰিব এডুকেশন এসিস্ট্যান্টৰ কাৰণে এপ্লাই অনলাইন কৰিব ইয়াতে ডিটেইলছটো চাই ল'ব টেকনিচিয়ানৰ কাৰণে আপোনালোকে ইয়াৰ পৰা এপ্লাই কৰিব পাৰিব আৰু অফিস এসিস্ট্যান্টৰ কাৰণে আপোনালোকে ইয়াৰ পৰা এপ্লাই কৰিব পাৰিব মই এবাৰ ক্লিক কৰি আপোনালোকক দেখাই দিছো ইয়াতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে নিজৰ ডিটেইলছখিনি ফিল কৰিব লাগিব এটা নাম দিব ফাৰ্স্ট নেম মিডল নেম লাষ্ট নেম জেন্ডাৰ দিলে তাৰ পিছতে পাসপোৰ্ট ৰিসেন্ট সাইজ ফটোগ্ৰাফ এখন আপোনালোকে দিব এইখিনি স্ক্যান ডকুমেন্টস অফ ইউৰ সিগনেচাৰ ইয়াত দিব লাগিব প্ৰেজেন্ট এড্ৰেছ দিলে পাৰ্মানেন্ট এড্ৰেছ এটা যেনেকে দিয়া আছে তাতে আপোনালোকে এনেকে ফিল কৰি যাব আৰু গুটেখিনি আপোনালোকে ফিল কৰাৰ পিছতে ইয়াতে আপোনালোকৰ ডকুমেন্টস বিলাক ইয়াতে সিলেক্ট কৰিব ইয়াতে সিলেক্ট কৰি পেলাই আপলোড কৰি দিব আৰু তাৰ পিছতে এবাৰ প্ৰিভিউ কৰি পেলাই আপোনালোকে যদি ঠিক আছে তেতিয়া হলে এনেকে সাবমিট কৰি দিব পাৰিব এইটো ভিডিঅ'ত মই জনাব লগা ইমানেই আছিল যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম ধন্যবাদ